আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাব আৰু এই দুষ্টকেইটাক কঠোৰতম কঠোৰ শাস্তি দিব লাগিব সেইটো মোৰ অনুৰোধ আদালতৰ প্ৰতিও আৰু চৰকাৰৰ প্ৰতিও কঠোৰতম শাস্তি পাব যায় সেইটো যিখিনি কথা গম পাইছোঁ। যদি জুবিন গাৰ্গে ন্যায় নাপায় আপোনালোকে মনোযোগেৰে শুনিব, যদি জুবিন দাই ন্যায় নাপায় তেতিয়াহ'লে অভিধানৰ পৰা সেই ন্যায় শব্দটো আঁতৰাই দিব লাগে। এইবাৰ সংবাদ মাধ্যমৰ আগত মুখ খুলিলে যতীন বৰাদেৱে। চাওকচোন বা শুনকচোন যতীন বৰাদেৱে আৰু এনে কি মন্তব্য আগবঢ়ালে জুবিন দাৰ ন্যায় ওপৰত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আচলতে গোটেই কাৰবাৰটো এতিয়া আদালতৰ মজিয়াত আছে আৰু মই যিখিনি গম পাইছোঁ মইতো যোগাযোগ কৰি আছোঁ। মাজতে আমাৰ ফিল্ম ফেটাৰ্নিটি অফ আছাম আমি CIDত এখন এজাহাৰ দিছোঁ। তাতে আমাৰ হৈ পেলাই ৰবিয়ে সিদিনা ৰবি শৰ্মাই কোৰ্টত এটেণ্ড কৰিছে আৰু আমি যিখিনি গম পাই আছোঁ ঠিক হেৰিয়াতে আগবাঢ়ি আছে কেছটো আৰু বিশ্বাস আছে আদালতৰ প্ৰতি যে জুবিন গাৰ্গে ন্যায় পাব। সেইকাৰণে কৈছোঁ যদি জুবিন গাৰ্গে ন্যায় নাপায় অভিধানৰ পৰা ন্যায় শব্দটো আঁতৰাই দিব লাগিব আৰু আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাব আৰু এই দুষ্টকেইটাক কঠোৰতম কঠোৰ শাস্তি দিব লাগিব সেইটো মোৰ অনুৰোধ আদালতৰ প্ৰতিও আৰু চৰকাৰৰ প্ৰতিও কঠোৰতম শাস্তি পাব যায় সেইটো যিখিনি কথা গম পাইছোঁ। আৰু মইতো সপোনতো ভবা নাছিলোঁ যে এইকেইজন মানুহে জুবিন গাৰ্গক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাবগৈ বুলি আৰু সত্যটো ওলাই আহিল কেনেকুৱা ধৰণৰ তেওঁলোক মানুহ আছিল আৰু কঠোৰতম শাস্তি পাওক তাকে কামনা কৰিছোঁ। আচলতে গোটেই কাৰবাৰটো এতিয়া আদালতৰ মজিয়াত আছে আৰু মই যিখিনি গম পাইছোঁ মইতো যোগাযোগ কৰি আছোঁ। মাজতে আমাৰ ফিল্ম ফেটাৰ্নিটি অফ আছাম আমি CIDত এখন এজাহাৰ দিছোঁ। সেইকাৰণে কৈছোঁ যদি জুবিন গাৰ্গে ন্যায় নাপায় অভিধানৰ পৰা ন্যায় শব্দটো আঁতৰাই দিব লাগিব আৰু আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে জুবিন গাৰ্গে ন্যায় পাব আৰু এই দুষ্টকেইটাক কঠোৰতম কঠোৰ শাস্তি দিব লাগিব সেইটো মোৰ অনুৰোধ আদালতৰ প্ৰতিও আৰু চৰকাৰৰ প্ৰতিও কঠোৰতম শাস্তি পাব যায় সেইটো যিখিনি কথা গম পাইছোঁ। আৰু মইতো সপোনতো ভবা নাছিলোঁ যে এইকেইজন মানুহে জুবিন গাৰ্গক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাবগৈ বুলি আৰু সত্যটো ওলাই আহিল কেনেকুৱা ধৰণৰ তেওঁলোক মানুহ আছিল আৰু কঠোৰতম শাস্তি পাওক তাকে কামনা কৰিছোঁ।